ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ যিটো এক্সাৰচাইজ 1.1 আছে তাৰ অংকবোৰ লৈ আহিছোঁ। আগৰ ভিডিঅ'ত আগৰ অংক আছে, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। আজি আমি এই 6 নম্বৰৰ পৰা আৰম্ভ কৰিম। ৰাইট এ পেয়াৰ্স অফ ইণ্টিজাৰ্ছ। ইণ্টিজাৰ্ছ মানে কি আছিল আমাৰ অখণ্ড সংখ্যা। হুজ সাম ইজ -3। সাম মানে কি আমাৰ যোগফল। আমাৰ কি কৰিব লাগে, এনেকুৱা দুটা সংখ্যা যোগ কৰিব লাগে। সেই যি সংখ্যা দুটা যোগ কৰিলে তাৰ যোগফল কিমান হয়, -3 হয়। আৰু 2 নম্বৰত আছে হোজ ডিফাৰেণ্ট ইজ -5। ডিফাৰেঞ্চ মানে পাৰ্থক্য। পাৰ্থক্য মানে কি আমাৰ ইয়াত মাইনাছ বুজাইছে যে এনেকুৱা দুটা সংখ্যা আমাৰ ল'ব লাগিব যি সংখ্যা দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ -2 হয়। 3 নম্বৰত দিছে হোজ সাম ইজ 0। সাম মানে কি আমাৰ যোগ কৰা। আমাৰ এনেকুৱা দুটা সংখ্যা ল'ব লাগিব যি সংখ্যা দুটা যোগ কৰিলে আমাৰ কি হ'ব, যোগফল 0 হ'ব। আৰু এটা কি কৈছে 4 নম্বৰ হোজ ডিফাৰেঞ্চ ইজ 0। তাৰমানে এনেকুৱা দুটা সংখ্যা আমাৰ ইণ্টিজাৰ্ছ মানে কি অখণ্ড সংখ্যা। অখণ্ড সংখ্যা ল'ব লাগিব যি সংখ্যা দুটা মানে বিয়োগ কৰিলে বিয়োগফল আমাৰ কি হয়, +2 হয়। তো আমি 6ৰ 1 নম্বৰ আৰম্ভ কৰোঁ। 6ৰ 1 নম্বৰত আছে হোজ সাম ইজ -3। তাৰমানে আমাৰ এনেকুৱা দুটা অখণ্ড সংখ্যা ল'ব লাগিব যি অখণ্ড সংখ্যা দুটা যোগ কৰিলে যোগফল কি হয়, -3 হয়। তো আমি অখণ্ড সংখ্যা দুটা লওঁ। এই সংখ্যা দুটা লোৱাৰ আগত আমি দুটামান ফৰ্মুলা চাই লওঁ। আমাৰ ফৰ্মুলা আছিলে যে প্লাছ ইনটু মাইনাছ ইকুৱেলছ টু কি আছিলে, মাইনাছ। আৰু এটা আছিলে মাইনাছ ইনটু প্লাছ ইকুৱেল টু আছিলে মাইনাছ। আৰু এটা আছিলে মাইনাছ ইনটু মাইনাছ ইকুৱেল টু আছিলে প্লাছ। এতিয়া আমি দুটা অখণ্ড সংখ্যা ল'ম। অখণ্ড সংখ্যা দুটা যদি এটা আমি যদি প্লাছ লওঁ, এটা যদি মাইনাছ লওঁ, কিন্তু আমি অখণ্ড সংখ্যা দুটা যোগ কৰিলে যোগফল আমাৰ -3 ওলাব লাগিব। তো এটা সংখ্যা যদি আমি 2 লওঁ আৰু এটা সংখ্যা যদি আমি -5 লওঁ, এটা সংখ্যা আমি কি ল'লোঁ, 2 ল'লোঁ আৰু এটা সংখ্যা ল'লোঁ -5 ল'লোঁ। দুটা সংখ্যা ল'ব দিছে আমাৰ। তো আমাৰ কি কৰিব লাগিব, এই সংখ্যা দুটা প্লাছ কৰিব লাগিব। তো আমি লিখিলোঁ 2 প্লাছ আৰু এটা সংখ্যা কি লৈছোঁ, -5 লৈছোঁ। এতিয়া 2 এই ব্ৰেকেট মানে কি, এইটো পূৰণ হৈ আছে। এই প্লাছ ইনটু মাইনাছ কি হয় আমাৰ, মাইনাছ হয়। ইয়াত আছে প্লাছ ইনটু মাইনাছ কি হয়, মাইনাছ হয়। এই প্লাছ ইনটু মাইনাছ আমি কি কৰিলোঁ, মাইনাছ কৰিলোঁ। তাৰপিছত কি হ'ব ইয়াত 5। এতিয়া চোৱা, আমাৰ 2টো হ'ল সৰু সংখ্যা আৰু 5টো হ'ল ডাঙৰ সংখ্যা। তোমালোকে এটা বস্তু মনত ৰাখিবা যে ডাঙৰ সংখ্যাৰ আমি বিয়োগৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাৰ আগত যিটো চিন থাকে সেই চিনটোৱে বহে। এতিয়া 2ৰ আগত কোনো চিন নাই মানে কি, প্লাছ আছে, আৰু 5ৰ আগত কি আছে, মাইনাছ আছে। এতিয়া আমাৰ কি কৰিব লাগে, 2ৰ পৰা 5 মাইনাছ কৰিব লাগে। তো ডাঙৰ সংখ্যাটোৰ আগত যি চিন থাকে সেই চিনটোৱে বহিব। এতিয়া 5ৰ পৰা 2 মাইনাছ কৰিলে কিমান হ'ব, 3। আমাৰ কি কৈছিলে যে হোজ সাম ইজ -3। আমি -3 পালোঁ যে দুটা অখণ্ড সংখ্যা ল'লোঁ। এটা অখণ্ড সংখ্যা লৈছিলোঁ 2 আৰু এটা লৈছিলোঁ -5। এই সংখ্যা দুটা যোগ কৰি আমি কিমান পালোঁ, -3 পালোঁ। তো আমি লিখি দিম দ্য পেয়াৰ ইজ, কি লৈছিলোঁ 2 আৰু এটা লৈছিলোঁ -5। এইটো এনচাৰ 6ৰ 1 নম্বৰ। এতিয়া 6ৰ 2 নম্বৰটো চাওঁ। 2 নম্বৰটো আছে হোজ ডিফাৰেঞ্চ ইজ -5। তাৰমানে দুটা অখণ্ড সংখ্যা ল'ব লাগে। সেই অখণ্ড সংখ্যা দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ -5 হ'ব লাগিব। তো এটা সংখ্যা যদি আমি -8 লওঁ, এটা সংখ্যা যদি -8 লওঁ আৰু এটা সংখ্যা যদি আমি -3 লওঁ, তাৰমানে আমাৰ কি কৈছে, দুটা অখণ্ড সংখ্যা ল'ব লাগে। সেই অখণ্ড সংখ্যা এটাৰ পৰা আনটো বিয়োগ কৰিলে আমাৰ কি হ'ব লাগে, -5 হ'ব লাগে। তো আমি চাওঁ এতিয়া, এটা অখণ্ড সংখ্যা লৈছোঁ -3 আৰু এটা অখণ্ড সংখ্যা লৈছোঁ -8। এতিয়া আমি সংখ্যা দুটা কি কৰিব লাগিব, এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব। -8 -
আনটো সংখ্যা কি লৈছিলোঁ আমি -3 এতিয়া চোৱা -8 এই মাইনাছ মাইনাছে কি হ'ব +3 এতিয়া 8 আছে -3 আছে প্লাছ তাৰমানে ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাছ আছে মাইনাছ চিন বহিব এতিয়া 8 ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব 5 হ'ব এতিয়া আমি 5 পাই গ'লো আমাৰ কি কৈছিলে যে দুটা অখণ্ড সংখ্যা ল'ব লাগে সেই অখণ্ড সংখ্যা দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ -5 হ'ব লাগে তো আমি পালোঁ সংখ্যা দুটা কি লৈছিলোঁ এটা -8 আৰু এটা লৈছিলোঁ আমি -3 সংখ্যা দুটা কি লৈছিলোঁ -8 আৰু এটা লৈছিলোঁ -3 এইটোৱে হ'ল 6ৰ 2 নম্বৰৰ এনসাৰ 6ৰ 3 নম্বৰত আছে হোজ সাম ইজ 0 তাৰমানে আমাৰ কি ক'ব লাগে দুটা অখণ্ড সংখ্যা ল'ব লাগে সেই অখণ্ড সংখ্যা দুটা এটা আনটোৰ লগত যোগ কৰিলে যোগফল কি হয় আমাৰ 0 হয় আৰু এই অখণ্ড সংখ্যা দুটা আমাৰ লিখিব লাগিব তো অখণ্ড সংখ্যা এটা যদি আমি 3 লওঁ আৰু এটা যদি -3 লওঁ আমাক কি কৰিব দিছে দুটা অখণ্ড সংখ্যা ল'ব লাগিব তাৰ এটা আনটোৰ লগত যোগ কৰিলে যোগফলটো কি হ'ব লাগিব 0 হ'ব লাগিব তো আমি অখণ্ড সংখ্যা দুটা ল'লোঁ এটা ল'লোঁ 3 আৰু এটা ল'লোঁ -3 এইকেইটা আকৌ কি কৰিব লাগিব যোগ কৰিব লাগিব তো আমি এনেকৈ কৰিম 3 যেটো আমাৰ কি কৈছে যে দুটা অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো আমাৰ কি হ'ব লাগে 0 হ'ব লাগে তো এটা অখণ্ড সংখ্যা লৈছোঁ আমি 3 তাৰপিছত আমাৰ যোগ কৰিব লাগে সেইকাৰণে আমি কি কৰিলোঁ প্লাছ চিন দিলোঁ আৰু এটা অখণ্ড সংখ্যা লৈছোঁ কি আমি -3 লৈছোঁ এই ফৰ্মুলাটো আমি লিখিয়ে দিছিলোঁ যে প্লাছে মাইনাছে কি হয় মাইনাছ হয় এইটো 3 এই প্লাছ ইনটু মাইনাছ কৰিলে কি হ'ব -3 এতিয়া +3 -3 তাৰমানে 3 পৰা 3 গ'লে কিমান হ'ব 0 3 পৰা 3 গ'লে 0 তো আমি লিখি দিম এতিয়া দ্য পেয়াৰ ইজ আমি কি সংখ্যা দুটা কি লৈছিলোঁ এটা 3 আৰু এটা লৈছিলোঁ -3 এইটো আছিল 6ৰ 3 নম্বৰৰ এনসাৰ এতিয়া 6ৰ 4 নম্বৰত আছে হোজ ডিফাৰেন্স ইজ 2 তাৰমানে আমাৰ কি কৰিব লাগে দুটা অখণ্ড সংখ্যা ল'ব লাগিব সেই অখণ্ড সংখ্যা দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে আমাৰ কি হ'ব লাগিব বিয়োগফলটো 2 হ'ব লাগিব তো আমি যদি এটা 5 লওঁ আৰু এটা যদি 3 লওঁ এটা আনটোৰ পৰা বিয়োগ কৰি চাওঁ কি হয় এটা সংখ্যা কি লৈছোঁ আমি 5 আমাৰ কি কৈছে এটাৰ পৰা আনটো মাইনাছ কৰিব লাগিব আমি লিখিলোঁ 3 সংখ্যা দুটা এটা 5 লৈছিলোঁ এটা 3 লৈছিলোঁ এতিয়া 5ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব 2 হ'ব এইটো এনসাৰ দ্য পেয়াৰ আমি কি লৈছোঁ 5 আৰু 3 এইটো হ'ল 6ৰ 4 নম্বৰৰ এনসাৰ 7 নম্বৰত কি কৈছে ৰাইট এ পেয়াৰ অফ নেগেটিভ ইণ্টিজাৰ্ছ হোজ ডিফাৰেন্স ইজ 6 তাৰমানে আমাৰ কি ক'ব লাগে এযোৰ ঋণাত্মক অখণ্ড সংখ্যা ল'ব লাগিব এযোৰ ঋণাত্মক অখণ্ড সংখ্যা ল'ব লাগিব যাৰ বিয়োগফল কি হয় আমাৰ 6 হয় তাৰমানে সংখ্যা দুটা আমাৰ কি কৰিব লাগিব নেগেটিভ ইণ্টিজাৰ্ছ মানে ঋণাত্মক অখণ্ড সংখ্যা ল'ব লাগিব দুটা আৰু সেই দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ +6 হ'ব লাগিব সংখ্যা দুটা আগৰবাৰ আমি ধনাত্মক বা ঋণাত্মক দি লৈছোঁ কিন্তু এবাৰ ডাইৰেক্ট কৈ দিছে যে সংখ্যা দুটা ঋণাত্মক হ'ব লাগিব দুটা ঋণাত্মক সংখ্যা হ'ব লাগিব আৰু সেই ঋণাত্মক সংখ্যা দুটা এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ +6 হ'ব লাগিব এতিয়া আমি ঋণাত্মক সংখ্যা দুটা এটা যদি -4 লওঁ সে এটা ল'লোঁ -4 আৰু এটা ল'লোঁ আমি -10 এই দুটা কি আমাৰ ঋণাত্মক অখণ্ড সংখ্যা হ'ল এই দুটা আমাৰ ঋণাত্মক অখণ্ড সংখ্যা হ'ল তো এই এটাৰ পৰা আনটো বিয়োগ কৰিলে বিয়োগফল আমাৰ +6 হ'ব লাগিব তো আমি কৰোঁ এইটো এটা সংখ্যা লৈছোঁ কি আমি -4 আকৌ কি কৈছে এটাৰ পৰা আনটো বিয়োগ কৰিব লাগিব এই বিয়োগ চিনটো দিলোঁ আৰু আনটো সংখ্যা কি লৈছোঁ আমি -10 এতিয়া -4
তোমালোকে এটা ফৰ্মুলা পাইছিলা যে মাইনাছ ইনটু মাইনাছ কৰিলে কি হয় আমাৰ প্লাছ হৈ যায় মাইনাছ ইনটু মাইনাছ পূৰণ কৰিলে কি হয় প্লাছ হয় তো আমি -4 লিখিলোঁ এইটো কি আছে পূৰণ হৈ আছে ব্ৰেকেট মানে পূৰণ এই মাইনাছ ইনটু মাইনাছ কৰিলে কি হ'ব আমাৰ প্লাছ হ'ব প্লাছ কি লিখিলোঁ আমি 10 লিখিলোঁ এতিয়া 10 ৰ আগত কি আছে প্লাছ আছে আৰু 4 ৰ আগত কি আছে মাইনাছ আছে ডাঙৰ সংখ্যাৰ আগত কি আছে প্লাছ চিন আছে গতিকে প্লাছে হ'ব তাৰমানে 10 ৰ পৰা 4 মাইনাছ কৰিলে কি পাম আমি 6 পাম এতিয়া আমি সংখ্যা দুটা কি লৈছিলোঁ এটা -4 আৰু এটা -10 এতেকে ইজ কিমান লৈছোঁ আমি -4 আৰু এটা লৈছোঁ -10 তোমালোকে ব্ৰেকেট দি দিব পাৰা এইটো আছিল 7 নম্বৰ এনসাৰ 8 নম্বৰত আছে ফাইন্ড দি ইন্টিজাৰ্স a and b such that তাৰমানে আমাৰ কি কৰিব লাগে a আৰু b ৰ মান উলিয়াব লাগে কি কৈছে অখণ্ড সংখ্যা a আৰু b ৰ মান নিৰ্ণয় কৰা তাৰমানে ফাইন্ড দা ইন্টিজাৰ্স ফাইন্ড মানে নিৰ্ণয় কৰিব লাগে ফাইন্ড দা ইন্টিজাৰ্স a and b such that তাৰ 1 নম্বৰ দি আছে a plus b is positive তাৰমানে a আৰু b ৰ মান আমি a আৰু b দুটা সংখ্যা ল'ব লাগে এই সংখ্যা দুটা প্লাস কৰিলে কি হয় আমাৰ এনসাৰটো পজিটিভ হ'ব লাগিব আৰু 2 নম্বৰত আছে যে a not equal to b a আৰু b ৰ দুটা সংখ্যা ল'ব লাগিব তাৰমানে a আৰু b ৰ মান সমান নহয় হেতু দেখাব লাগে আৰু 3 নম্বৰত আছে a - b equal to 0 তো আমি 1 নম্বৰটো চাও এইটো 1 নম্বৰত a plus b is positive তাৰমানে a ৰ মান যিমান লম আৰু b ৰ মান লম এই সংখ্যা দুটা যোগ কৰি এনসাৰটো কি হ'ব লাগিব আমাৰ পজিটিভ হ'ব লাগিব তো আমি যদি a ৰ মান সে 2 ললো আৰু b ৰ মান ললো 5 আমাৰ কিন্তু কোৱা নাই যে পজিটিভ বুলি কৈছে যে কিমান হ'ব লাগে হেতু কোৱা নাই জাস্ট মানে কি কৰিব লাগে a plus b কৰিলে তাৰমানে দুটা সংখ্যা যোগ কৰিলে এনসাৰটো হ'ব লাগে আমাৰ পজিটিভত হ'ব লাগে তো আমি a plus b লিখিম এতিয়া এৰ মান কিমান লৈছো 2 আৰু b ৰ মান লৈছো 5 এতিয়া লিখিম a plus b এর মান কিমান লৈছো 2 প্লাস b এর মান কিমান লৈছো 5 এটা যোগ কৰি কিমান পালো আমি 7 পালো এটা প্লাস 7 পালো আমাক হেতুৱে কৈছিলে যে a আৰু b এর মান লৈ সংখ্যা দুটা যোগ কৰিলে যোগফলটো কি হ'ব লাগে আমাৰ পজিটিভ হ'ব লাগে এটো হৈ গল এইটোৰ 1 নম্বৰ যে এইটোৰ 2 নম্বৰটো চাও আমি এইটোৰ 2 নম্বৰটোত কি কৈছে যে a not equal to b এটা 2 নম্বৰটো আছে a not equal to b এটা আমি a এর মান যদি সেটোৱে কৈ দিছো a এর মান যদি আমি 2 লও আৰু b এর মান যদি আমি 5 লও b এর মান যদি 5 লও আমাৰ কি আছিল a not equal to b a not equal to b এর মান কিমান লৈছো আমি 2 আৰু b এর মান লৈছো কি 5 এটা সোয়া 2 আৰু 5 সমান নহয় 2 আৰু 5 সমান নহয় 2 ৰ সমান কি হ'ব 2 এ হ'ব বা 5 ৰ সমান কি হ'ব 5 এ হ'ব যদি 2 আৰু 5 সমান নহয় সেই কাৰণে আমি এটো নট ইকুৱেল টু চিন বুলি কোৱা হয় যে 2 আৰু 5 সমান নহয় দুটা বেলেগ বেলেগ এতিয়া 3 নম্বৰত কি কৈছে যে a - b = 0 তাৰমানে দুটা সংখ্যা ল'ব লাগিব আমাৰ এই সংখ্যা a ৰ পৰা b মাইনাস কৰিলে বিয়োগফল কি হ'ব লাগিব আমাৰ 0 হ'ব লাগিব তো সংখ্যা দুটা আমি কি লম তে 3 নম্বৰটো চাও 3 নম্বৰটো কি আছে a - b = 0 তাৰমানে a ৰ মান যিমান লম সেই a ৰ মানৰ পৰা b ৰ মান মাইনাস কৰিলে আমাৰ 0 হ'ব লাগিব তো a ৰ মান যদি আমি 3 লও a = যদি আমি 3 লও আৰু b ৰ মানো যদি আমি 3 লও b ৰ মানো যদি 3 লও এতিয়া মান কেটা বহুৱাই দিম a - b আছে এর মান কিমান লৈছো আমি 3 b ৰ মান কিমান লৈছো 3 তে 3 পৰা 3 মাইনাস কৰিলে কিমান হ'ব 0 তোমালোকে বেলেগ সংখ্যা লৈ কৰিব পাৰিবা প্ৰথম ভালকে বুজি লবা বুজি লোৱাৰ পিছত নিজেও কৰিব পাৰিবা যে আমাৰ কি কৈছে a - b কইলে আমাৰ কি হয় 0 হ'ব লাগে তোমালোকে 5 ল'ব পাৰা যে 5 - 5 কিমান হ'ব 0 হ'ব
তাৰপিছত ইয়াত কি কৈছে পজিটিভ ওলাব দিছে পজিটিভটো তোমালোকে বেলেগ সংখ্যাও ল'ব পাৰা যেনেকুৱা 3 এটা এৰ মান 3 ল'ব পাৰা বিৰ মান 4 ল'ব পাৰা 3 + 4 কৰিলে কিমান হ'ব 7 হ'ব নাইবা এৰ মান যদি তোমালোকে 10 লোৱা বিৰ মান ল'লা 5 10 + 5 কৰিলে কিমান হ'ব 15 আমাৰ খালি জাষ্ট পজিটিভ হ'ব লাগে আৰু 2 নম্বৰ এ নট ইকুৱেল টু বি তাৰমানে এৰ মান বেলেগ আৰু বিৰ মান বেলেগ ল'লে হ'ল মই 2 লৈছোঁ বুলি তোমালোকে যে ল'ব লাগিব সেইটো কথা নহয় তোমালোকে বেলেগ লৈ কৰিব পাৰিবা এইটো আছিল 8ৰ 1 2 আৰু 3 এনসাৰ